উজনি অসমৰ বান বিধ্বস্ত অঞ্চলসমূহলৈ বান সাহায্য প্ৰদানৰ যি ব্যৱস্থা সেই ব্যৱস্থা জিলা প্ৰশাসনসমূহেও গ্ৰহণ কৰিছে আৰু শোণিতপুৰ জিলা প্ৰশাসনেও এনেধৰণে বান সাহায্যসমূহ ইয়াৰ পৰা তেজপুৰৰ পৰা যি বান বিধ্বস্ত অঞ্চল বান বিধ্বস্ত 3খন জিলালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এনেধৰণে ট্ৰাকত কেইবাখনো ট্ৰাকত প্ৰায় 10খন ট্ৰাকত তেওঁলোকে খাদ্য সামগ্ৰী খোৱা পানীকে ধৰি যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী লাগে সকলোখিনি সামগ্ৰী 3খন জিলালৈ যি 3খন জিলাত বান বিধ্বস্ত বা যি বানাক্ৰান্ত লোক আছে বানাক্ৰান্ত লোকৰ যি সংকট সেই সংকট দূৰ কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে শোণিতপুৰ জিলাৰ পৰা কালিৰ দিনটোৰ পৰা এনেধৰণে বান সাহায্যসমূহ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে আৰু আজিৰ দিনটোতো কেইবাখনো ট্ৰাকত এই যি বান সাহায্যসমূহ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। জিলা আয়ুক্তগৰাকী আছে, আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম যে বান সাহায্য প্ৰেৰণৰ ব্যৱস্থা কালিৰ পৰাই আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিলোঁ। 22 তাৰিখৰ পৰা আমি ইনিচিয়েলি বিস্কুট আৰু আমাৰ পানীৰ বটল গৈছিলে আৰু আজিলৈকে যদি আমি হিচাপ কৰিবলৈ লওঁ আমি প্ৰায় 2,22,000 বিস্কুটৰ পেকেট আমি পঠাইছোঁ আৰু 2,19,000 আমি পানীৰ বটল আমি ইয়াৰ পৰা পঠাইছোঁ আজিলৈকে আৰু ফুড পেকেজৰ আমি ইনষ্ট্ৰাকশ্যনটো কালিৰ পৰা আছিলে আৰু এতিয়া প্ৰায় 20,000 ফুড পেকেটৰ কথাটো আছিলে য'ত আমাৰ 8 কেজি চাউল থাকিব, 2 কেজি মচুৰ দালি, 1 কেজি নিমখ আৰু 1 কেজি মিঠাতেল থাকিব। তাৰ লগতে আমাৰ কেণ্ডেল আৰু মেচৰ কথাটো আছিলে, সেই ধৰণে প্ৰায় 20,000 আছিলে। আমি আজিলৈকে প্ৰায় 11,000 আমি পঠাবলৈ লৈছোঁ। খোৱাপানী আজি যাব, আজি আকৌ 50,000 খোৱাপানীৰ বটল যাব আৰু আজি টোটেল আমাৰ প্ৰায় 21,000 আমাৰ 11,000 আমাৰ ফুড পেকেজ আজিলৈকে যাবগৈ আৰু কালিলৈকেতো আমাৰ প্ৰায় 9,000 আমাৰ যাব লগা আছে। কালি কমপ্লিট হৈ যাব এইখিনি। কাইলৈৰ দিনটোতো এনেধৰণে বান সাহায্য যাব কালি প্ৰায় 9,000 ফুড পেকেজ আমি পঠাব লগা আছে, কালিলৈকে যাব। এতিয়ালৈকে জিলা প্ৰশাসনৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন বা ব্যক্তি বিশেষেও তেওঁলোকে বান সাহায্যসমূহ প্ৰেৰণ কৰিছে। জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব পাৰে নেকি? তেওঁলোকে কৰিছে অলৰেডি। তেওঁলোকৰ গাড়ী এৰেঞ্জমেণ্ট কৰিব লগা হৈছে মই বহুতখিনি সময়তে। মই সেইধৰণে গাড়ী এৰেঞ্জমেণ্টখিনি কৰি দিছোঁ তেওঁলোকক। বহুতে নিজাববীয়াকৈ পানীও নিছে ইয়াৰ পৰা, তেওঁলোকক মই গাড়ীখিনি এৰেঞ্জ কৰি দিছোঁ। দ্বিতীয় মই যোগান কৰি দিছোঁ। জিলা আয়ুক্তগৰাকীয়ে আমাক জনালে আৰু এনেধৰণে এয়া নিশা আজিৰ দিনটোতো তেনেধৰণে যিসমূহ খাদ্য সামগ্ৰী বিস্কুটৰ পৰা আদি কৰি খোৱা সামগ্ৰী যিসমূহ থাকে সেই সামগ্ৰীসমূহ তেওঁলোকে ইয়াৰ পৰা আজি তেজপুৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যি 3খন বান বিধ্বস্ত অঞ্চল 3খন বান বিধ্বস্ত জিলা সেই জিলাৰ বানাক্ৰান্ত ৰাইজৰ বাবে এই খাদ্য সামগ্ৰীসমূহ এনেধৰণে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰা হৈছে। কালিৰ দিনটোতো এনেধৰণে ট্ৰাকত যি জিলা প্ৰশাসনৰ উদ্যোগত খাদ্য সামগ্ৰী নিয়া হৈছিলে, বিস্কুটৰ পেকেট বিশেষভাৱে বিস্কুটৰ পেকেটসমূহ নিয়া হৈছিলে আৰু আজিৰ দিনটোত চাউল দাইলৰ পৰা আদি কৰি চাউল দাইল মিঠাতেল পানীলৈকে সকলোখিনি সামগ্ৰী তেওঁলোকে ইয়াৰ পৰা তেজপুৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নিয়াৰ ব্যৱস্থা কৰিছে। কেৱল জিলা প্ৰশাসনৰ উদ্যোগতেই নহয়, যিসমূহ দল সংগঠন যিসমূহ স্বেচ্ছাসেৱী সংগঠন বা ব্যক্তি বিশেষেও তেওঁলোকে ইয়াৰ পৰা বিভিন্ন অঞ্চলৰ পৰা শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ব্যক্তি বিশেষেও লগতে দল সংগঠনে দিনে নিশাই তেওঁলোকে বান সাহায্য সংগ্ৰহ কৰি বান সাহায্য দিবলৈ তেওঁলোকে নিজে ইয়াৰ পৰা উদ্যোগ লৈছে আৰু মানুহে মানুহৰ বাবে এই বাৰ্তা বিলাই এই বাৰ্তা মনতে লৈ তেওঁলোকে বান বিধ্বস্ত অঞ্চলসমূহলৈ দিনে নিশাই ৰাওনা হোৱা আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।